তেজপুৰত জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ২৫ সংখ্যক মৃত্যুতিথি পালন। শোণিতপুৰ জিলাৰ তেজপুৰৰ লাচিত চকত জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ২৫ সংখ্যক মৃত্যুতিথি পালন। উক্ত মৃত্যুতিথিৰ অনুষ্ঠানত জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। বিধায়কগৰাকীৰ লগত সংগ দিয়ে জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহই। জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণ কৰে বিজেপিৰ মাজগাঁও পঞ্চায়তৰ সভাপতি বিজু দাস। পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম গণ যুৱ পৰিষদৰ সভাপতি জয় বৰা, ৰূপম বৈশ্য, গুণধৰ দাস, মংগল দিবান, মাধুৰ্য বৰা আৰু সমাজকৰ্মী প্ৰাঞ্জল বৰা, প্ৰশান্ত বৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, তাৰ পিছৰ পৰ্যায়ত একেলগে কাম কৰা, ৰাজনৈতিক কাম কৰা আমাৰ বিশ্বদেৱ শৰ্মা প্ৰমুখ্যে সেইখিনি সময়ৰ যিখিনি আমাৰ তেজপুৰত কংগ্ৰেছেই হওক বা অনা কংগ্ৰেছেই হওক, সেইসকলৰ লগত একেলগে লগ লাগি নাটকৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত এজন ভাল বাঁহীবাদক হিচাপে সেইখিনি সময়ত পূৰ্ণনাৰায়ণ সিংহ আহিছিল। আৰু বাঁহীবাদন এই ব্যৱস্থাটো অৰ্থাৎ অৰ্কেষ্ট্ৰা বুলি কয়, অসমত প্ৰথম অৰ্কেষ্ট্ৰা আৰম্ভ কৰিছিল তেজপুৰত। তাত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পূৰ্ণনাৰায়ণ সিংহ প্ৰমুখ্যে, লক্ষীৰাম বৰুৱা প্ৰমুখ্যে তেখেতে পুৰণি বাণ থিয়েটাৰত যেতিয়া নাটক আৰম্ভ হয়, নাটক আৰম্ভ হোৱাৰ আগতে এটা অৰ্কেষ্ট্ৰা বাজে, মিউজিক বাজে। মিউজিকটো শেষ হোৱাৰ পাছতহে নাটক আৰম্ভ হয়। এই গোটেইখিনিত পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াও খুব ভাল বাঁহীবাদক হিচাপে নিজকে পৰিচয় দিছিল। পিছৰ পৰ্যায়ত পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া আহিল ৰাজনীতিৰ দিশত। ৰাজনীতিৰ দিশত আহি তেওঁ ৱাৰ্ড কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি পিছলৈ MP হিচাপে নিৰ্বাচিত হ'ল, সাংসদ হিচাপে। আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি আমি যিটো ব্ৰহ্মপুত্ৰ নদীৰ কথা কওঁ, কলীয়া ভোমোৰা ব্ৰিজ, তেখেতেই প্ৰথম সাংসদ হিচাপে সংসদত এইটো উত্থাপন কৰিছিলে যে তেজপুৰৰ কলীয়া ভোমোৰা আৰু নগাঁৱৰ এই ৰাস্তাটো, এই নদীখিনি এইখিনিতে এখন ব্ৰিজ হ'ব লাগে আৰু ব্ৰিজখনৰ নিৰ্মাণ অতি সোনকালে কৰিব লাগে। আৰু তেখেতৰ প্ৰস্তাৱকে সেইখিনি সময়ৰ চৰকাৰে গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰাৰ পিছৰ পৰ্যায়ত এই দলঙৰ কাম আৰম্ভ হয় আৰু দলঙৰ কাম শেষ কৰা। এয়ে হৈছে পূৰ্ণনাৰায়ণ সিংহৰ জীৱনৰ ইতিবৃত্তি। পূৰ্ণনাৰায়ণ সিংহৰ যদি জীৱন যাত্ৰাৰ কথা ক'বলৈ যাওঁ, এজন উকিল হিচাপে তেখেতৰ অৱদান কম আৰু খুব 15-20টা প্ৰবন্ধ লৈ এখন কিতাপ যদি আমি কৰিব পাৰোঁ, তেনেহ'লে পূৰ্ণনাৰায়ণ সিংহৰ প্ৰতি আমি আচল শ্ৰদ্ধা জনোৱা হ'ব। কাৰণ সেই কিতাপখন যেতিয়া আমি ছপা কৰি উলিয়াম, ৰাইজে হাতত পৰিব, সেই কিতাপখনৰ হাজাৰ হাজাৰ বছৰ থাকি যাব। কিন্তু কিতাপখন যদি আমি নোলাওঁ, তেনেহ'লে পূৰ্ণনাৰায়ণ সিংহ আজি আছে, কালি নোহোৱা হ'ব। আৱক্ষমূৰ্তি থাকিব, কাৰ আৱক্ষমূৰ্তি সেইটোও পাহৰি যায়। গতিকে মই আশা কৰিছোঁ যে এখন কিতাপ আমি অতি সোনকালে ওলাব লাগে। সংকলন এজন মানুহে লিখা নহয়, বেলেগ বেলেগ মানুহে লিখা আৰ্টিকেল লৈ আমি 15-20জন 25জন মানুহক দি পেলাই আমি লিখাই এখন কিতাপ হিচাপে আকাৰ কৰিব লাগে। আজি এই 25 বছৰীয়া মৃত্যু দিৱসত মোৰ এইটো এটা প্ৰস্তাৱ, এই প্ৰস্তাৱটো আমি যদি সফল কৰিব পাৰোঁ, পূৰ্ণনাৰায়ণ সিংহ জীয়াই থাকিব আৰু নহ'লে পূৰ্ণনাৰায়ণ সিংহ জীয়াই নাথাকিব। গতিকে সকলোলৈ মই মোৰ আজি আন্তৰিক অভিনন্দন জনাইছোঁ। বিশেষকৈ পৰশমণি সিংহ, পূৰ্ণনাৰায়ণ সিংহৰ পৰিয়াললৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। লাগি আনি পেলাই এই 25 বছৰীয়া মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মোক যি সুবিধা দিছে। আৰু সেইগৰাকী ব্যক্তিক মই সৰুৰ পৰা পাইছোঁ। মোৰ ল'ৰালি কালৰ পৰা ঘৰৰ বাৰান্দাত বহি থাকে, আমি যাওঁ, চিঞৰি চিঞৰি মাতে, আমি সোমাওঁ, কেতিয়াবা বগৰী খাব দিয়ে, কেতিয়াবা বিস্কুট খাব দিয়ে, কেতিয়াবা ঘৰত পিঠা বনালে পিঠাও খাব দিয়ে। এনেকুৱা হেৰি আছিলে। আৰু এজনেই মানুহ, শেষত বা শেষ কৰিব খুজিছোঁ, অসমৰ ভিতৰত ক্ষুদ্ৰ বাতৰি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।